মই ইমান কষ্ট কৰি ড্ৰয়িংটো কৰিলোঁ, গ্ৰেডৰ সহায়ত গ্ৰেডবোৰ ইমান ধুনীয়াকৈ বনাই মই মেজাৰমেণ্ট কৰি ড্ৰয়িংটো কৰিলোঁ, কিন্তু ড্ৰয়িংটো মোৰ কিয় শেষত নিমিলা যেন লাগি আছে। আচলতে ভুলটো কোনখিনিত হৈছে? আপোনালোকৰ এনেকুৱা অনুভৱ হয় নেকি যে গ্ৰেড ড্ৰয়িং কৰাৰ পিছত? তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। ৱেলকাম টু গ্ৰেড ড্ৰয়িং চিৰিজ ডে 1। আজি আমি এটা বহুত ডাঙৰ এটা প্ৰব্লেমৰ বিষয়ে কথা পাতিম, যিটো মানে প্ৰায়ভাগ বিগিনাৰ আৰ্টিষ্টে কৰে। এতিয়া মই যোনটো অনুভৱৰ বিষয়ে ক'লোঁ, সেই অনুভৱটো প্ৰায়ভাগ আৰ্টিষ্টৰে হয়। বহুলোকে মানে সেই অনুভৱটো কৰে। এই ড্ৰয়িঙত মানে ভুলটো দেখা নাপায়। এই ড্ৰয়িঙত যে ভুলটো দেখা নাপায়, ড্ৰয়িঙত ভুলটো দেখা নোপোৱা একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ চকুযোৰ ট্ৰেইন হোৱা নাই, তেওঁলোকৰ অবজাৰভেশ্যন স্কিলটো যে সেই অবজাৰভেশ্যন স্কিলটো তেওঁলোকৰ উন্নত হোৱা নাই। এতিয়া অবজাৰভেশ্যন স্কিল মানে কি জানানে তোমালোকে? অবজাৰভেশ্যন স্কিল মানে হৈছে আমি যিকোনো এটা বস্তু কেনেকৈ চাব লাগে সেইটো শিকা। যেতিয়া তোমালোকে জানি যাবা যে যিকোনো এটা বস্তু কেনেকৈ চাব লাগে, তেতিয়া তোমালোকে মানে বস্তুটো চাওঁতে গম পাবা যে ক'ত কেনেকৈ লাইনবোৰ যাব, কেনেকৈ ড্ৰয়িংটো আঁকা হ'ব। যোনে চাব নাজানে তেওঁলোকে ৰেণ্ডামলি ছবিটো ষ্টাৰ্ট কৰি দিয়ে, পিছত মানে ভুল হ'লেও ভুলটো দেখা নাপায়। সেয়েহে অবজাৰভেশ্যন স্কিলটো আমাৰ উন্নত হোৱাটো বহুতেই জৰুৰী, আৰু বিশেষকৈ গ্ৰেড ড্ৰয়িঙতো অবজাৰভেশ্যন স্কিলটো ইম্পৰ্টেণ্ট। আজি মই গ্ৰেড ড্ৰয়িং ইম্প্ৰুভ কৰিবলৈ মানে আমাৰ অবজাৰভেশ্যন স্কিলটো উন্নত কৰিবলৈ আমি কি এক্সাৰচাইজ কৰিলে ভাল হ'ব তাৰ এটা বহুত শক্তিশালী এক্সাৰচাইজৰ বিষয়ে ক'ম। আৰু এই এক্সাৰচাইজটো যি এক্সাৰচাইজ বুলি নাভাবিবা। এই এক্সাৰচাইজটো বাহিৰৰ দেশৰ ইটালী হৈ গ'ল, ফ্ৰান্স হৈ গ'ল, তাত এই এক্সাৰচাইজটো শিকোৱা হয় প্ৰফেচনেল আৰ্টিষ্টবিলাকক। তো আজি মই সেই এক্সাৰচাইজটোৰ বিষয়ে তোমালোকক ক'ম। এক্সাৰচাইজটোৰ নাম হৈছে ৰেণ্ডম ছেভ এক্সাৰচাইজ। এই ৰেণ্ডম ছেভ এক্সাৰচাইজটো ডিফিকাল্টি লেভেল বঢ়াই বঢ়াই গৈ থাকিব পাৰে। মানে তোমাৰ স্কিল অনুসৰি তুমি সহজকৈও কৰিব পাৰিবা, তোমাৰ স্কিল অনুসৰি তুমি টানকৈও কৰিব পাৰিবা। এই এক্সাৰচাইজটো গ্ৰেড ড্ৰয়িঙতো এপ্লাই হয় মানে। গতিকে গ্ৰেড ড্ৰয়িং কৰাৰ আগতে তুমি 10ৰ পৰা 15 দিনমান এই এক্সাৰচাইজটো কৰি ল'বা। তেতিয়া কি হ'ব, তোমাৰ চকুটোৰ লগতে অবজাৰভেশ্যন স্কিলটো বহুত সোনকালে উন্নতি ঘটিব। তেতিয়া গ্ৰেড ড্ৰয়িং তোমালোকক সহজ লাগিব, টান নালাগে। আৰু এতিয়া বহুলোকে কয় যে গ্ৰেড ড্ৰয়িং মই কৰিব নোৱাৰোঁ, কি হৈছে বুজি পোৱা নাই, সেইবুলি মোক সুধি থাকে। আৰু বহুলোকে কৈ থাকে চকু, নাক, মুখ সেয়া কেনেকৈ আঁকিম? সেইবোৰো আঁকিব পাৰিবা, কাৰণ সেইবোৰ আঁকিবলৈও তোমালোকক অবজাৰভেশ্যন স্কিলটো উন্নত হ'ব লাগিব। তোমালোকৰ ভিতৰতে হয়তো বহুলোকৰ এনেকুৱা লাগে যে মই এইটো চকু বনাব পাৰোঁ, কিন্তু এইটো চকু বনাব নোৱাৰোঁ, কাৰণ সেইটোৱে তোমালোকৰ এটা চাইন দিয়ে যে তোমালোকৰ অবজাৰভেশ্যন যোনটো স্কিল সেইটো উইক হৈ আছে। তো এক্সাৰচাইজটো ক'লোৱে মই, দ্য ৰেণ্ডম ছেভ এক্সাৰচাইজ। এইটো এক্সাৰচাইজ মই কেনেকৈ কৰিব লাগে তাৰ বিষয়ে ক'ম আজি এই ভিডিঅ'টোত। তো বল আছোন বাৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এভৰিৱান, মই লেচনটো আৰম্ভ কৰাৰ আগতে কৈ লৈছোঁ, নিজৰ মনোযোগটো 100% ৰাখা, কাৰণ এই যোনটো এক্সাৰচাইজটো বহুতেই ইম্পৰ্টেণ্ট এক্সাৰচাইজ আমাৰ যোনটো অবজাৰভেশ্যন স্কিলটো ইম্প্ৰুভ কৰিবলৈ। তো এক্সাৰচাইজটো কৰিবলৈ বহুত দামী মেটেৰিয়েলছৰ প্ৰয়োজন নহয়। এখন চিম্পল বহী আছে, এডাল স্কেল, এডাল পেঞ্চিল, এডাল ৰাবাৰ ল'বা। এইকেইটা বস্তু হ'লে হ'ব। মই তোমালোকক দেখাবৰ কাৰণে মই কি কৈছোঁ, পেনৰ ব্যৱহাৰ কৰিছোঁ, এনেদৰে পেঞ্চিলৰ ব্যৱহাৰ কৰিবা। আৰু পেঞ্চিল 2B বা 4B লৈকে ব্যৱহাৰ কৰিব পাৰিবা। ষ্টাৰ্টিঙত তুমি 4B নল'বা, কাৰণ 4B পেঞ্চিলডাল অলপ লেতেৰা হৈ যায়, কাৰণ সেইডাল অলপ ছফ্ট হয় 2B তুলনাত। এতিয়া কি কৰিছোঁ, মই স্কেলৰ সহায়ত মই এটা 4 চেণ্টিমিটাৰ বক্স বনাইছোঁ। ওপৰেদিও 4 চেণ্টিমিটাৰ, তলেদিও 4 চেণ্টিমিটাৰ, মানে দীৰ্ঘ প্ৰস্থ 4 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ। এইটো যেনেকৈ বনালোঁ, তাৰ ছাইডত আমি একেটা ছাইজত একে সমানতে আৰু এটা বক্স বনাব লাগিব। আৰু সেই বক্সটো কি হ'ব, ছেম ছাইজৰ হ'ব, ছেম আকাৰৰ হ'ব, ঠিক আছে। কাৰণ এইটো গ্ৰেড মেথডৰ ভিতৰত পৰে। আমি এইটো গ্ৰেড ড্ৰয়িং কৰিলেতো এইবোৰ এনেকৈ বক্সৰ ভিতৰতে নবনাব। এখন ড্ৰয়িং থাকে, ড্ৰয়িংখন আমি কেইবাটা বক্সত ভাঙি দিওঁ, তাৰ ফলত কি হয়, ড্ৰয়িংটো মানে ডিফাৰেণ্ট পাৰ্টত মানে কি বিভক্ত হৈ যায়। আৰু সেই এটা বক্সত মানে এটা পাৰ্ট সোমাই থাকে, আমি সেই পাৰ্টটো বনাব লাগে গ্ৰেড ড্ৰয়িঙত। ঠিক তেনেদৰে মানে এইটো সেনেকুৱা ধৰণৰ এক্সাৰচাইজে যিটো কোৱা হয় ৰেণ্ডম ছেভ এক্সাৰচাইজ, এইটো গ্ৰেডত মানে খাটা হয়। এতিয়া ইয়াৰ কাৰণে মই কৈছোঁ দুটা বক্স বনাবা, ছেম ছাইজৰ বনাবা। আৰু নতুনকৈ ষ্টাৰ্ট কৰা যিহেতু 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ বা 5 চেণ্টিমিটাৰ এতিয়া নল'বা। প্ৰথমতে 3 চেণ্টিমিটাৰ পৰা ষ্টাৰ্ট কৰিব পৰা, নহ'লে 4 চেণ্টিমিটাৰ পৰা ষ্টাৰ্ট কৰিব পৰা। মানে বক্স এটাৰ কথা কৈছোঁ। যেতিয়া অলপ পৰা হৈ যাবা, তেতিয়া মানে বক্সবোৰ বঢ়াই বঢ়াই গৈ থাকিব লাগিব, ঠিক আছে। ধৰি লোৱা তোমালোকে 4 চেণ্টিমিটাৰ বক্স কি কৰিলা, সদায় মানে 4টাকৈ কৰা, আৰু কেইদিনলৈ কৰিলা, 10 দিনলৈ কৰিলা। তেতিয়া তোমালোকক লাগিছে যে অলপ তোমালোকে ইম্প্ৰুভ কৰিছা এই এক্সাৰচাইজটোত। কাৰণ এই এক্সাৰচাইজটোত ইম্প্ৰুভ কৰিলে নিজে গম পাবা, কাৰণ তুমি নিজৰ ড্ৰয়িঙত ভুলবোৰ দেখা পাবা। তো ইয়াৰ কাৰণে বনোৱাৰ পিছত মই এটা ৰেণ্ডম শ্বেপ বনালোঁ। তোমাৰ অনুযায়ী তুমি যিকোনো এটা ৰেণ্ডম শ্বেপ বনাব পাৰা। মই দেখাবৰ কাৰণে এটা চিম্পল শ্বেপ বনাইছোঁ। এতিয়া মই দেখাই দিছোঁ তোমাক। মই এটা বক্স বনালোঁ, এনেকৈ শ্বেপ এটা বনালোঁ, ঠিক আছে। এই শ্বেপটো মই চাই মানে তলত মই এটা বক্স বনাইছোঁ। এতিয়া সেই শ্বেপটোৰ পৰা চাই মই তলৰ বক্সটোত মানে পূৰা একুৰেটকৈ বনাব লাগিব। ওপৰৰ শ্বেপটো যিমান ডাঙৰ, সেই তলৰ শ্বেপটো সিমানে ডাঙৰ হ'ব লাগিব।
আৰু শ্বেপবোৰ তোমালোকে নিজৰ ৰেকৰ্ডিং বনাই ল'ব পাৰা মই যেনেকৈ এটা বেলেগ ৰেণ্ডম শ্বেপ বনাই আছোঁ তেনেকৈ তুমি ৰেণ্ডম শ্বেপ বনাবা খালি মানে এনেকুৱা শ্বেপবোৰ নল'বা যিবোৰ শ্বেপবোৰ তুমি মানে চিনি পোৱা যেনে ধৰি লোৱা আম আপেল চকু নাক মুখ মানে সেইবোৰ শ্বেপ নল'বা যিবোৰ শ্বেপে কিবা এটা মিনিং বনায় ঠিক আছে এনেকুৱা শ্বেপবোৰ বনাবা যিবোৰ শ্বেপৰ কোনো মিনিং নাই তুমি যোনটো শ্বেপ মানে বুজি পোৱা নাই কি বস্তু বুজি পোৱা নাই তেনেকুৱা মানে ৰেণ্ডম শ্বেপবোৰ ল'বা ৰেণ্ডম শ্বেপ লোৱাৰ কাৰণ আছে মই এনেই কোৱা নাই ৰেণ্ডম শ্বেপ ল'লে কি হ'ব বোলে তুমি এটা চকু আঁকিলা হয় তুমি চকু এটা আঁকি আছা চকুটো শ্বেপটো লৈছা ঠিক আছে চকু শ্বেপটো ল'লে কি হ'ব সেই চকুটো অলপমান মানে বেকা হৈ থাকিলেও দেখাত মানে কি চকুৱে লাগিব কাৰণ চকু আকাৰটো ছেইম হ'ব যে গতিকে কি হ'ব চকুৰ নিচিনা লাগিব কিন্তু তাত অলপ ভুল হৈ থাকিব ভুলটো দেখা নাপাবা সেইটো তুলনাত যদি তুমি এটা ৰেণ্ডম শ্বেপ ল'বা সেই শ্বেপটো তুমি একুৰেট কৰিবলৈ চেষ্টা কৰিবা সাইকলজিকেলি তোমাৰ ব্ৰেইনটোৱে চেষ্টা কৰিব যে এই শ্বেপটো একুৰেট কৰিব লাগিব সেই তোমাৰ লাভ হয় গতিকে সেইকাৰণে মই কওঁ ৰেণ্ডম শ্বেপ ল'বা এতিয়া মই 1 নম্বৰ বক্সত যোনটো শ্বেপ আছে সেই শ্বেপটো মই 2 নম্বৰ বক্সত মানে একুৰেটকৈ বনাব চেষ্টা কৰি আছোঁ সেই 1 নম্বৰ বক্সটোত যোনখিনি জেগাৰ পৰা শ্বেপটো ষ্টাৰ্ট হৈছে গতিকে সেইখিনি জেগা মই চিন দি পেলাই কি কৰিলোঁ অবজাৰ্ভ কৰি চালোঁ যে সেইখিনি কোনখিনি জেগাৰ পৰা মানে শ্বেপটো ষ্টাৰ্ট হ'ব যোনখিনি জেগাৰ পৰা শ্বেপটো ষ্টাৰ্ট হ'ব মই সেইখিনিৰ মাৰ্ক দিলোঁ ঠিক তেনেদৰে মানে তলৰটো ওপৰতো মই সকলোৱে তেনেকৈ কৰি আছোঁ মানে অভাৰঅল মোৰ মনোযোগটো থাকিব লাগিব সেই 1 নম্বৰ বক্সত থকা শ্বেপটো মই 2 নম্বৰ বক্সত মানে একুৰেটকৈ বনাব লাগিব মোৰ মনোযোগ সেইটো মোৰ মেইন উদ্দেশ্য ঠিক আছে তোমালোকে সেইটো ৰাখিবা আৰু বেলেগ কোনো চিটিং মেথড ব্যৱহাৰ নকৰিবা ভুল হ'বই ভুল হ'লে আকৌ ইৰেজ কৰিবা ইৰেজ কৰি আকৌ কৰিবা মোৰ অলপ ভুল হোৱা যেন লাগিলে গতিকে মই ইৰেজ কৰিলোঁ আকৌ মই চেষ্টা কৰিম এতিয়া ঠিক তেনেদৰে তোমালোকেও ভুল হ'বই কাৰণ নতুনকৈ ষ্টাৰ্ট কৰিবা যিহেতু নতুনকৈ ষ্টাৰ্ট কৰিলে ভুল হ'বই খালি এটাই মনোযোগ দিবা লাগিলে তুমি 10 বাৰ মোচা কিন্তু যাতে এই শ্বেপটো যে এই শ্বেপটো যাতে তোমাৰ 1 নম্বৰ বক্সৰ সৈতে পুৰা একুৰেট ছেম হয় ছেম চাইজৰ হয় খালি সেইটোত ধ্যান দিবা এতিয়া ইৰেজ কৰাৰ পিছত মই আকৌ বনাই আছোঁ এটা শ্বেপটো চোৱা মানে অভাৰঅল মই চালোঁ যে কোনটো বস্তু কোনখিনি জেগাত বহিব শ্বেপটো ওপৰ অংশটো কোনখিনি জেগাত বহিব তলৰ অংশটো কোনখিনি জেগাত বহিব আৰু মাজৰ অংশটো কোনখিনি জেগাত বহিব সেইটো মই আপোনাৰ মাৰ্কিং দিলোঁ মাৰ্কিং দিয়াৰ পিছত মই ৰেণ্ডমলি শ্বেপটো বনাই দিলোঁ তেনেকৈ মানে একুৰেট কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া মোৰ এইটো হৈ গ'ল তোমালোকক মই আৰু এটা কৰি দেখাম আৰু এটা বক্স বনাই দিলোঁ এনেকৈ এইটো মই 4 চেণ্টিমিটাৰ লৈছোঁ তোমালোকে যেতিয়া অলপ পৰা হৈ যাবা তেতিয়া তোমালোকে 5 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ তোমালোকে নিজৰ অনুসাৰে মানে ডাঙৰ কৰিব পাৰা বক্সবোৰ সৰু কৰিব পাৰা এতিয়া চোৱা আকৌ মই ৰেণ্ডম শ্বেপ এটা বনালোঁ গতিকে এই ৰেণ্ডম শ্বেপটো মই এতিয়া চাইডত বনাব দেখাইছোঁ কেনেকৈ কৰিব লাগে শিকাইছোঁ মই চাইছোঁ যে এই যোনটো শ্বেপ আছে সেই শ্বেপটো সিমানখিনি ওপৰলৈকে আহিব গতিকে সিমানখিনি ওপৰত মই এটা মাৰ্ক দিলোঁ তেনেকৈ মই এইটো চাইডৰ বক্সটোত তেনেকৈ এটা মাৰ্ক দিলোঁ তেনেকৈ মানে আকৌ চাবা কিমানখিনি দূৰলৈকে আহিব ওপৰ চাইডৰ পৰা কিমানখিনি দূৰলৈকে আহিব বক্সটো মানে শ্বেপটো সেই মানে সকলো মানে অবজাৰ্ভ কৰি চাব লাগিব চাৰিও চাইডৰ মানে মেজাৰ কৰি চাব লাগিব জুখি চাব লাগিব তেতিয়াহে মানে একুৰেট শ্বেপটো ওলাব মোৰ এটা উদ্দেশ্য বেলেগ নহয় যে ডিটেইলছ দিম কিবা দিম সেইটো উদ্দেশ্য নহয় এইটো যে কৰি আছোঁ এই যে হেবিটটো যে এই অভ্যাসটো আমি আনিব লাগিব আমি মানে চেক কৰা অভ্যাসটো আনিব লাগিব এতিয়া মই ড্ৰয়িংটো কৰি থাকোঁ যোনটো ষ্টাইলত যোনটো মনেৰে মই চেক কৰি আছোঁ ঠিক তেনেদৰে আমি গ্ৰেডত যদি এটা পৰ্ট্ৰেট ড্ৰয়িং বনাম যেতিয়া এটা ষ্টিল লাইফ বনাম তেতিয়া মানে আমাৰ যোনটো আমি মনতে ভাবিম যে সেই ভাৱনাটো মানে ছেম হ'ব লাগিব আমি 1 নম্বৰ যেনেকৈ বনাই আছোঁ তেনেকৈ সেইবোৰতো মানে ছেম হ'ব লাগিব তোমালোকৰ ভিতৰত বহুতে কোৱা যে মই আপেল এটা আঁকিব পাৰোঁ কিন্তু মই পৰ্ট্ৰেট বনাব নোৱাৰোঁ তোমালোকে যে পৰ্ট্ৰেট যে বনাব নোৱাৰা তাৰ একমাত্ৰ কাৰণ হৈছে তোমালোকৰ অবজাৰ্ভেশ্যন স্কিলটো যে সেই অবজাৰ্ভেশ্যন স্কিলটো মানে তোমালোকৰ ইম্প্ৰুভ হোৱা নাই এতিয়া মই যোনটো এক্সাৰচাইজৰ বিষয়ে কৈ আছোঁ এই এক্সাৰচাইজটো কৰিলে তোমালোকৰ অবজাৰ্ভেশ্যন স্কিলটো ইম্প্ৰুভ হ'ব লগতে তোমালোকে কেনেকৈ বস্তু এটা চাব লাগে সেইটো শিকিব পাৰিবা কাৰণ সেই স্কিলটো শিকাৰ পিছতে তোমালোকে যিকোনো এটা ছবি চাব পাৰিবা কেনেকৈ চাব লাগে শিকিব পাৰিবা ক'ৰবাত যদি ভুল থাকে ভুলটো সোনকালে দেখা পাবা মানে মেইন এক্সাৰচাইজ এই যে এক্সাৰচাইজটো সেইটোৱে বহুত মানে ডাঙৰ মানে কি ফাইদা ঠিক আছে গতিকে এই এক্সাৰচাইজটো তোমালোকে ইগন'ৰ নকৰিবা অলপ বৰিং এক্সাৰচাইজ হয় কাৰণ সকলোবোৰ কাম তুমি যদি ইম্প্ৰুভ কৰিব বিচাৰা সকলোবোৰ কাম বৰিং হয় তুমি যদি ডক্টৰ হ'ব বিচাৰা ডক্টৰ হ'বলৈ হ'লে তোমাৰ মনৰ ইচ্ছামতে শিকিলে নহ'ব তাৰ কাৰণে ছাবজেক্ট আছে সেই ছাবজেক্টবোৰ পঢ়িব লাগিব কি পঢ়িব লাগিব কি কিতাপ পঢ়িব লাগিব কি এক্সাম দিব লাগিব সেইবোৰ তাৰ ৰুলছ মতেহে হ'ব তেতিয়াহে তুমি ডক্টৰ হ'ব পাৰিবা ঠিক তেনেদৰে ড্ৰয়িঙৰ স্কিল ইম্প্ৰুভ কৰিবলৈ আমি ষ্টেপ বাই ষ্টেপ শিকিব লাগিব আমাৰ নিজৰ অবজাৰ্ভেশ্যন স্কিলটো ইম্প্ৰুভ কৰিব লাগিব সেই নিজৰ ড্ৰয়িঙত যদি ইম্প্ৰুভ কৰিব বিচাৰা অবজাৰ্ভেশ্যন স্কিলে মানে বহুত ডাঙৰ ৰোল প্লে কৰে এতিয়া চোৱা প্ৰায় মানে একে হৈছে তথাপিও চাবা যে ক'ত ভুল আছে নেকি বাৰে বাৰে চাবা বাৰে বাৰে নিজক সুধিবা
যে ক'ৰবাত ভুল হৈছে নেকি, সেই ভুলটো খালি মানে উলিয়াব চেষ্টা কৰিবা। পুৰা মানে চাইডত থকাটো সৈতে এইটো মানে পুৰা একুৰেট হ'ব লাগিব, ইমান কোনো ডাঙৰ বা সৰু হ'ব নোৱাৰিব। লাগিলে তুমি 10 বাৰ মোচা, মই এইটো আকৌ এবাৰ কৈছোঁ, কাৰণ এই এক্সাৰচাইজটো কৰাৰ লগে লগে তোমালোকৰ এটা মানে গুড হেবিট হ'ব, গুড এটা মানে কি হ'ব, অভ্যাস হ'ব। তেতিয়া মানে ইয়াত যেনেকৈ তুমি সেই এক্সাৰচাইজটো কৰিছা, যেনেকৈ ভাবি আছা, তেনেকৈ মানে কি এটা পৰ্ট্ৰেইট ড্ৰয়িং কৰিলেও ভাবিবা আৰু এটা ষ্টিল লাইফ ড্ৰয়িং কৰিলেও ভাবিবা। তো এক্সাৰচাইজটো কেনেকুৱা লাগিলে কমেণ্টত জনাবা, কাৰণ এই এক্সাৰচাইজটো বহুতো ইম্পৰ্টেণ্ট এক্সাৰচাইজ। আৰু এক্সাৰচাইজটো চালা যে, চাই তেনেকৈ থাকি নিদিবা, চাই লৈ এক্সাৰচাইজটো তুৰন্তে কৰিবলৈ চেষ্টা কৰা। মোৰ লগত যে চাই গৈ আছিলা, সেই সময়তে এক্সাৰচাইজটো বুজি লৈ নোটছ বনাবা, যে কোনটো কোনটো পইণ্টত আমি বেছিকৈ ধ্যান দিব লাগে। সেই নোটছবোৰ বনাই এক্সাৰচাইজটোৰ লগতে প্ৰেক্টিচ কৰিবা। আৰু এক্সাৰচাইজটো এদিন বা দুদিন প্ৰেক্টিচ কৰিলে তোমালোকৰ উন্নতি নেদেখিবা। কমচে কম 10ৰ পৰা 15 দিন এক্সাৰচাইজ কৰিবা। আৰু প্ৰত্যেক দিনাই 4ৰ পৰা 5টা বক্স বনাবা, ৰেণ্ডম শেপবোৰ বনাবা। তাৰপিছত তোমালোকে যদি বিচৰা, মোক তোমালোকে শ্বেয়াৰো কৰিব পাৰা এই নাম্বাৰটোত মই তোমালোকৰ ৰিভিউবোৰ কালেক্ট কৰিব পাৰোঁ, তোমালোক চাই দিব পাৰোঁ যে তোমালোকৰ কি কেনেকুৱা কি উন্নতি ঘটিছে। কাৰণ এইটো এটা হৈছে চিৰিজ, এই চিৰিজটোত মই সকলোকে উন্নতি কৰাই লৈ যাব বিচাৰোঁ। প্ৰেক্টিচ কৰিবা, প্ৰেক্টিচবোৰ মোৰ ইয়াত শ্বেয়াৰ কৰিবা। আৰু এটা বিশেষ কথা, মই যোৱা মাহত মই কি কৰিছিলোঁ, এটা ৱাটাৰ কালাৰৰ চিৰিজ চলাই আছিলোঁ, ঠিক আছে। সেই চিৰিজটোৰ শেষত মই এটা কি মানে লেণ্ডস্কেপ ড্ৰয়িঙৰ মাষ্টাৰ ক্লাছ শ্বুট কৰিছিলোঁ, আৰু সেই মাষ্টাৰ ক্লাছটো মই মোৰ ৱাটাৰ কালাৰ ষ্টুডেণ্টখিনিক মই গিফ্ট কৰিছিলোঁ, ঠিক আছে। আৰু সেই মাষ্টাৰ ক্লাছটোত মই কৈছোঁ আমি কেনেকৈ যিকোনো এটা ড্ৰয়িং কৰাৰ পিছত আমি তাত ৱাটাৰ কালাৰ এড কৰি ভেলুজবোৰ এড কৰি ধুনীয়াকৈ আমি ড্ৰয়িংটো কমপ্লিট কৰিব পাৰিম, তাৰ বিষয়ে কৈছোঁ। তাত ৱাটাৰ কালাৰ বহুত ধুনীয়া টিপছ আৰু ট্ৰিক্স দিয়া হৈ আছে। তোমালোকে যদি সেই লেচনটো চাব বিচাৰা, এই নাম্বাৰটোত ৱাটাৰ কালাৰ বুলি এটা মেছেজ কৰি দিবা, তোমালোক লগতে সেই মানে লেচনটো লিংকটো পাই যাবা। বাকী আজিলৈ ইমানেই, বাই বাই।